এই আমাৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি পদুমৰ ছবিত যিগৰাকী প্ৰাৰ্থী জনসাধাৰণৰ সন্মুখত এইবাৰ নিৰ্বাচনী যুঁজত আমাৰ হৈ থিয় দিছে, সেইগৰাকী বলিষ্ঠ প্ৰাৰ্থী যিগৰাকীয়ে আপোনালোকে দেখিছে ছাত্ৰ অৱস্থাৰ পৰাই অসমীয়া জাতিক নিষ্ঠাৰে সেৱা আগবঢ়াইছে আৰু সাংসদ হোৱাৰ পাছতো যোৰহাট দৰে এটা অত্যন্ত সন্মানজনক এটা লোকসভা সমষ্টি, যিটো সমষ্টিত অত্যন্ত সজাগ সচেতন শিক্ষিত সমাজে বসবাস কৰে, সাংস্কৃতিকভাৱে আগৰণুৱা যোৰহাট লোকসভা সমষ্টিৰ ৰাইজ। গতিকে এইখন সমাজক মই ভাবো আমি কোনো ধৰণৰ জ্ঞান দিয়াৰ প্ৰয়োজন নাই। সমাজখনে জানে যে একবিংশ শতিকাত আমি আগুৱাই যাব লগা হলে নিশ্চিতভাৱে সকলোৱে মিলি এনে এখন চৰকাৰৰ নেতৃত্বত থাকিব লাগিব, যিখন চৰকাৰে জনসাধাৰণক শ্ৰদ্ধা কৰে, জনসাধাৰণৰ বাবে কাম কৰে আৰু তাকো সততা আৰু নিষ্ঠাৰে। সেইখন চৰকাৰ আজি ভাৰতবৰ্ষৰ জনগণে বিচাৰি পাইছে। মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সেইখন চৰকাৰে আজি 10 বছৰে ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক যেনেধৰণে নিষ্ঠাৰে সেৱা আগবঢ়াইছে, তাৰ বাবে আজি বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ কাৰ্যকালত ভাৰতবৰ্ষ শক্তিশালী হ'ল। এই মাজুলী 2014 আগতে কি অৱস্থা আছিল আৰু আজি এই মাজুলী আপোনালোকে যুক্তি সহকাৰে যদি পৰ্যালোচনা কৰে, মোৰ কথাখিনি গুৰুত্ব দিব নালাগে, যুক্তি সহকাৰে যদি পঢ়িয়াই চাই আপোনালোকে সেই প্ৰতিচ্ছবি দুখন দেখিব। এখন কাৰ্যকালত কংগ্ৰেছৰ কি অৱস্থাত আছে মাজুলী, যাতায়াত যোগাযোগ, ৰাস্তা পদূলি, দলং, বিজুলী, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, আৰু আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত মাজুলীয়ে কেনে ৰূপ ধাৰণ কৰিলে। এই সত্যটোক আমি স্বীকাৰ কৰিবই লাগিব। এই সত্যক যদি আমি স্বীকাৰ নকৰোঁ, তেতিয়া যুক্তিৰ পৃথিৱীৰ পৰা আমি বহুত দূৰত অৱস্থান কৰা হ'ব আৰু অন্যায় কৰা হ'ব ভাল কাম কৰা মানুহৰ বিৰুদ্ধে অন্যায় কৰা। গতিকে সেইকাৰণে মই আন্তৰিকতাৰে বিচাৰো, আজি মই মাজুলী MLA নহ'ব পাৰো, কিন্তু মাজুলীৰ প্ৰতি মোৰ দায়িত্ব সমানে আছে আৰু থাকিব। মাজুলীৰ যিকোনো সমস্যা সমাধানৰ বাবে মই সদায় আগ্ৰহী, সদায় প্ৰস্তুত। মাজুলীৰ ৰাইজক কোনো দিনেই কোনো কালতেই মই নিবিচাৰো যে দুৰ্বল হৈ থাকক। মাজুলীৰ ৰাইজ সদায় শক্তিশালী আৰু সুন্দৰ হৈ থাকক আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলে অত্যন্ত দক্ষতাৰে তেখেতসকলৰ জীৱন সুন্দৰভাৱে সজাই তোলক আৰু এতিয়া মাজুলী উন্নতিৰ পথত, হয়নে নহয়? মাজুলী উন্নতিৰ পথত, মাজুলী আৰু পাছলৈ নাচায়। মাজুলীৰ উন্নত মানৱ সম্পদৰ কথা কংগ্ৰেছে উপলব্ধি কৰিব নোৱাৰিলে। কংগ্ৰেছৰ কাৰ্যকালত এই মাজুলীক কোনো ধৰণৰ ন্যায় প্ৰদান নকৰিলে। ইমান বাৰে ৰখনীয়া কৃষ্টি সংস্কৃতি হাৰুৱা পথাৰ মাজুলী এটকা মহন্তৰ স্থান, আধ্যাত্মিক চেতনাৰে পৰিপুষ্ট এইখন মাজুলী মহান। এইখন মাজুলী কিন্তু কংগ্ৰেছ দলটোৱে 60 বছৰ ৰাজত্ব কৰাৰ পাছতো সন্মান নজনালে। মাজুলী ৰাইজ উন্নতি হোৱাটো নিবিচাৰিলে। মাজুলী পুত্ৰ কন্যাই শিক্ষা গ্ৰহণ শান্তিৰে কৰাটো নিবিচাৰিলে। খেতিয়ক ৰাইজৰ উৎপাদিত সামগ্ৰী উচিত মূল্য পোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ আন্তঃগাঁথনি ব্যৱস্থা তেখেতসকলে গ্ৰহণ নকৰিলে কংগ্ৰেছে। কিন্তু আনপিনে বিজেপি চৰকাৰে যোৱা দিনবিলাকত আন্তৰিকতাৰে কি কাম কৰিলে আপোনালোকে নিজেই দেখিলে। 2016 চনত অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ'ল আৰু সেই চৰকাৰৰ নেতৃত্ব বহন কৰাৰ দায়িত্ব এই অভাজনক আপোনালোকেই দিলে মুখ্যমন্ত্ৰী হিচাপে। আৰু 2016 পৰা 2021 এই অভাজনে নেতৃত্ব দিলে। এতিয়া বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দক্ষতাৰে এই চৰকাৰ পৰিচালনা কৰিছে। গতিকে 16 চনৰ পৰা 24 চনলৈকে এই সময়ছোৱাত আপোনালোকে নিজেই দেখিছে মাজুলীৰ পৰিৱৰ্তন।
গতিকে আগন্তুক দিনত আৰু আগবাঢ়ি যাব লাগিব মাজুলী। দলং নিৰ্মাণ হৈ আছে, দলং সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ ডেকা ডেকেৰী শিল্পী আৰু খেতিয়কসকলে নিশ্চিতভাৱে সাহিত্যিকসকলে সমাজৰ সকলো শ্ৰেণীয়ে উন্নয়নৰ ক্ষেত্ৰত আৰু দৃঢ়তাৰে বিশ্বৰ বুকুৰ প্ৰতিযোগিতাত সগৌৰৱেৰে অংশগ্ৰহণ কৰি সুখ্যাতিৰে সফলতা বুটলিবলৈ সক্ষম হ'ব। সেইখিনি শক্তি মাজুলীৰ বুকুত আছে, ইয়াক উজ্জীৱিত কৰিব লাগিব। সেইকাৰণে মই বিচাৰো মাজুলী আগুৱাই যাওক। আৰু পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে এইবাৰো ভাৰতবৰ্ষৰ জনগণে আন্তৰিকতাৰে বিচাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হওক। এইকাৰণে বিচাৰিছে কংগ্ৰেছৰ প্ৰতাৰণা আৰু মোদী ডাঙৰীয়াই প্ৰদান কৰা সামাজিক ন্যায়, সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু সন্মান সহকাৰে প্ৰতিগৰাকী নাগৰিকে জীৱনৰ মাজত জীয়াই থকাৰ অধিকাৰ, এই চাৰিটা বিন্দুত মোদী ডাঙৰীয়াই যোৱা 10 বছৰে দিনে নিশাই পৰিশ্ৰম কৰি সঠিক সিদ্ধান্ত, সঠিক নীতি, সঠিক পৰিকল্পনা, সঠিক আঁচনি জনসাধাৰণৰ বাবে প্ৰণয়ন কৰি ইয়াক সঠিক সময়ত ৰূপায়ণ কৰি আজি ভাৰতবৰ্ষক 10ম স্থানৰ পৰা পৃথিৱীৰ বুকুত 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে প্ৰতিষ্ঠা কৰিলে। আৰু অহা 5 বছৰত মোদী ডাঙৰীয়াই কৈছে এইখন ভাৰতবৰ্ষৰ জনতাৰ মাজত ইমান শক্তি মজুত আছে, সেই শক্তি উজ্জীৱিত কৰিব লাগিব। আৰু ভাৰত ৰাষ্ট্ৰক অহা 5 বছৰ ভিতৰত অৰ্থাৎ 2024 পৰা 2029 ভিতৰত এইখন ৰাষ্ট্ৰক পৃথিৱীৰ তৃতীয় বৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিম। এই যাত্ৰাত আপোনালোকে সহায় কৰক, সহযোগী হওক। মাজুলী ৰাইজ, এই যাত্ৰাত আপোনালোকে অংশীদাৰ হওক। ভাৰত ৰাষ্ট্ৰ শক্তিশালী হ'ব, অসম শক্তিশালী হ'ব, মাজুলী শক্তিশালী হ'ব। মাজুলীৰ উঠি অহা ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী কোনো নিবনুৱা হৈ নাথাকিব। সকলোৱে বিভিন্ন ধৰণে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব আৰু খেতিয়কৰ উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব আৰু সমাজৰ প্ৰতিটো শ্ৰেণীয়ে সন্মান সহকাৰে নিজৰ স্বাভিমান লৈ জীয়াই থাকিবলৈ সক্ষম হ'ব। এইখিনি কাম কংগ্ৰেছে কৰিব নোৱাৰে, কাৰণ কংগ্ৰেছৰ সততাৰ অভাৱ, কংগ্ৰেছৰ মাজত নেতাও নাই, নীতিও নাই আৰু জাতীয় চৰিত্ৰও নাই। কংগ্ৰেছ ৰবা অলপ কথাখিনি কৈ ল'বলৈ দিয়া। জিন্দাবাদ দিবা, ভাল, মই ধন্যবাদ জনাইছো। নিশ্চিতভাৱে দিব আপোনালোকে দেই। মই আৰু অলপ কথা কৈ লওঁ। কংগ্ৰেছে কিয় নোৱাৰিলে 60 বছৰ? আপুনি ভাবকচোন, মূল্যাংকন কৰিব কেতিয়াবা। 60 বছৰ কাল এটা দলক চৰকাৰ পৰিচালনা কৰাৰ দায়িত্ব ভাৰতবৰ্ষৰ জনগণে দিলে, ভোটদাতা ৰাইজে দিলে। কিমান আন্তৰিকতাই দিছিল। তেখেতসকলে বিচাৰিছিল যে আমাৰ জীৱনলৈ পৰিৱৰ্তন আনক, সঠিক পৰিকল্পনা লওক যাতে সমাজৰ সকলো শ্ৰেণী উপকৃত হয়, সঠিক আঁচনি লওক যাতে প্ৰত্যেকগৰাকী ব্যক্তি সবলীকৰণ হয়, শক্তিশালী হয়। আৰু আপোনালোকৰ সততাৰ নিষ্ঠাৰে আপোনালোকে গোটেই কাৰ্যসূচীবিলাক ৰূপায়ণ কৰক। কিন্তু কংগ্ৰেছৰ মাজত সেইখিনি শক্তিৰ অভাৱ। কংগ্ৰেছে ৰাজত্ব চলালে কি কৰিলে? দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বিভাজন নীতি, বৈষম্য নীতি, সাম্প্ৰদায়িক নীতি আৰু পৰিয়ালকেন্দ্ৰিক নীতি। এই নীতিৰ দ্বাৰা কংগ্ৰেছ পৰিচালিত হোৱাৰ বাবে কংগ্ৰেছ বিফল হ'ল। কংগ্ৰেছৰ নেতা পালি নেতা ধনী হ'ল, কিন্তু সামগ্ৰিকভাৱে সমাজ পিছ পৰি থাকিল। গৰিবী হাটাও বুলি কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীসকলে বহুতবাৰ চিঞৰিছিল, ইন্দিৰা গান্ধীৰ পৰা আৰম্ভ কৰি ৰাজীৱ গান্ধীলৈকে। ক'ত গৰিবী হাটাও, ক'ত দৰিদ্ৰ নিৰ্মূলকৰণ হ'লনে? নহ'ল। কিন্তু আজিৰ তাৰিখত ভাৰতবৰ্ষত মোদী ডাঙৰীয়াৰ 10 বছৰ কাৰ্যকালত 25 কোটি বিল' পভাৰ্টি লাইনৰ মানুহক তেখেতে দৰিদ্ৰ সীমাৰ ৰেখাৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ দি তেখেতসকলৰ অৱস্থা টনকিয়াল কৰিলে। 25 কোটি। যদি এই সাধাৰণ সংখ্যা নহয়, ইয়াৰ বাবে সাধনাৰ প্ৰয়োজন, আন্তৰিকতাৰ প্ৰয়োজন আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। ইয়াৰ কাৰণে আঁচনিৰ প্ৰয়োজন। চব 4 কোটি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা।
14 কোটি শৌচালয় দুখীয়া মানুহৰ, 16 কোটি চিলিণ্ডাৰ গেছ পৰিয়ালবিলাকে, আৰু প্ৰতিটো পৰিয়াললৈ বিজুলী যোগান, বিশুদ্ধ খোৱা পানী যোগান, আৰু প্ৰতিখন গাঁৱৰ লগত পকী ৰাস্তাই যোগাযোগ ব্যৱস্থা সুচল, আৰু চিকিৎসালয়, শিক্ষানুষ্ঠান, কাৰিকৰী শিক্ষানুষ্ঠান আৰু গৱেষণা কেন্দ্ৰই আজি সমগ্ৰ অসমতে আপোনালোকে দেখিছে নতুন এটা প্ৰতিচ্ছবি, উন্নয়নৰ প্ৰতিচ্ছবি। ভাৰতবৰ্ষই এটা নতুন শক্তি আয়ত্ত কৰিছে মোদী ডাঙৰীয়াৰ নেতৃত্বত, যাৰ ফলত আজি ভাৰতবৰ্ষই বিশ্বৰ মঞ্চত সন্মান বুটলিবলৈ সক্ষম হৈছে। এটা সময় আছিল ভাৰত ৰাষ্ট্ৰক ইউৰোপ আমেৰিকা উন্নত ৰাষ্ট্ৰবিলাকে সদায় টিটকাৰি মাৰিছিল, অৱহেলা কৰিছিল। ভাৰতবৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত কোনো স্থান নাছিল প্ৰধানমন্ত্ৰী। আৰু আজি চাওক, মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী যলৈকে যায়, ইউৰোপ যায়, আমেৰিকা যায়, চাইনা যায়, জাপান যায়, সকলো ঠাইতে সেই দেশৰ নাগৰিকে তেখেতক উচ্চ স্বৰে ভূয়সী প্ৰশংসা কৰে। আৰু উন্নত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি চীন দেশৰ ৰাষ্ট্ৰপতিলৈকে সকলোৱে তেখেতক যেনেধৰণে আদৰ সম্ভাষণ জনায়, এই সন্মান পূৰ্বতে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে বুটলিবলৈ সক্ষম হোৱা নাছিল কংগ্ৰেছৰ কাৰ্যকালত। এই হৈছে পৰিৱৰ্তন। এই সন্মানৰ পৰা আমিওতো গৌৰৱ উপলব্ধি কৰিছিল, মাজুলী ৰাইজেতো গৌৰৱ উপলব্ধি কৰিছিল ভাৰতীয় নাগৰিক হিচাপে, হয়নে? গতিকে সেইবাবে যিগৰাকী ব্যক্তিয়ে, যিগৰাকী নেতাই জনসাধাৰণক শ্ৰদ্ধা ভক্তিয়ে নিষ্ঠাৰে সেৱা আগবঢ়াব পাৰে, সেইগৰাকী হৈছে মানৱ দৰদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। সেইকাৰণে উন্নয়নৰ যাত্ৰা অব্যাহত থাকক। আপোনালোকে মনৰ পৰা সকলো কথা উলিয়াই দিয়ক। কংগ্ৰেছক ভুলতো প্ৰশ্ৰয় নিদিব। কংগ্ৰেছক প্ৰশ্ৰয় দিয়া মানে মাজুলীৰ দুৰৱস্থা। কাৰণ কেলে কৈছো, মই কোনো হেৰি কথা বিদ্ৰোহী ভাৱলৈ কোৱা নাই দেই। কাৰণ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই। ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সমীক্ষাত এই কথাটো স্পষ্ট হৈছে। চৌদিশে কেৱল ভাল কাম কৰাৰ বাবে, আমি বেয়া কাম কৰা হলে আমাকো প্ৰত্যাখ্যান কৰিলে। ভাল কাম কৰিলে তাহানি গুৰুসকলে কৈছে ভাল ফল পায়। আৰু সেইবাবে মাজুলীখন এতিয়া দুপৰ্যন্ত উন্নতি জখলাত বগাবলৈ সক্ষম হৈছে। এই অৱস্থাত আৰু আপোনালোকে কংগ্ৰেছক ভোট দি ভুল নকৰিব। ভুল কৰিব নেকি? ভুল কৰিবা নেকি? নকৰিব। আৰু সেইবাবে মই বিশ্বাস কৰোঁ আপোনালোকৰ মৰমৰ যিগৰাকী প্ৰাৰ্থী, সেইগৰাকী প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া, হয়নে নহয়? হয়নে নহয়? তেখেতে ছাত্ৰ নেতা হৈ থাকোঁতেও সততা নিষ্ঠাৰে কাম কৰিছিল আৰু যোৰহাটত 5 বছৰ তেখেতে সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিও বহু কাম সফলভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। সেইগৰাকী সৎ আৰু নিষ্ঠাৱান মই ভাবো প্ৰাৰ্থীক আপোনালোকে সকলোৱে মৰম কৰা উচিত, আশীৰ্বাদ দিয়া উচিত আৰু তেখেতক সমৰ্থন কৰা উচিত। আজি মাজুলী ৰাইজৰ চাপৰিটো অলপ দুৰ্বল হৈছে কিয়? গুৰুজনাই কৈছে এই চাপৰি বজালে বোলে শৰীৰৰ কাৰণে ভাল, সেইকাৰণে আমি হৰি নাম ললে যে চাপৰি বজাওঁ, সেইটো ভাল নহয়, কি কয়? গতিকে আমি সকলোৱে ভক্তিভাৱে এইখন মাজুলী সমাজ নিৰ্মাণ কৰিছো। মাজুলীলৈ আহিলে এইটোৱে ভাল লাগে, ইয়াৰ ভক্তিৰ পান কৰিব পোৱা যায়। সকলো জাতি জনগোষ্ঠীয়ে ইমান মৰম চেনেহৰ মাজেৰে মাজুলী সমাজখন সুন্দৰ কৰি ৰাখিছে। আৰু এতিয়াতো মাজুলীলৈ আৰু খোজ পাব দেশ বিদেশৰ পৰ্যটক। কিমান মানুহৰ আগ্ৰহ মাজুলীক লৈ অধ্যয়ন কৰা, গৱেষণা কৰা। গতিকে সেইকাৰণে মাজুলীৰ এই সৌন্দৰ্যটো আপোনালোকে সকলো সময়তে জীয়াই ৰাখিব। আপোনালোকে সদায় মিলা প্ৰীতিৰে থাকি বিশ্বৰ মানৱ সমাজক এটা বাৰ্তা দি থাকিব। সমন্বয়ৰ শক্তি কাৰোবাৰ পদধূলি বুটলিব লগা আছে, সেইখন মহান সমাজ হয় মাজুলী সমাজ, হয়নে? গতিকে মই আৰু বেছি দীঘলীয়া নকৰো। আপোনালোকে মোক পূৰ্বতে বহুত আশীৰ্বাদ দিছে, বহুত মৰম কৰিছে। মই সদায় আপোনালোকৰ লগত আছো আৰু থাকিম।
সদায় থাকিম, চিন্তাই নকৰিব আপোনালোকে। গতিকে মই এইটো মোৰ এটা অনুৰোধ, আপোনালোকে যেন মোক যেনেকে যোৱা নিৰ্বাচনত বহুত কিমান হাজাৰ ভোটৰ ডিফাৰেঞ্চত দিছিল, হা মই পাইছিলো বোধহয় ৰাইজে দিছিল না, কিমান দিছিল, হা ডিফাৰেঞ্চ দিছিলে দেই, মানে তেতিয়া বোধহয় প্ৰায় 90,000 লোকে ভোট দিছিল এক, হা টোটেল ভোট তাৰ ভিতৰত আমাক 90,000 মান দিছিল। গতিকে মানে আটাইতকৈ বেছি 90%, 90% লোকে এই অভাজনক যোৱা দুটা নিৰ্বাচনত সহায় কৰিছে। এইবাৰ আপোনালোকে লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীগৰাকী তপন গগৈ ডাঙৰীয়াক তাতকৈ 2% বেছি দি দিয়ক, 92% দি দিয়ক দেই। মোৰ আপোনালোকৰ শিৱচৰণত মই কোটি কোটি প্ৰণাম জনাইছো, প্ৰাৰ্থনা জনাইছো, আপোনালোকে এইখিনি আশীৰ্বাদ দিব, দিবনে? দিবনে? ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, তপন গগৈ জিন্দাবাদ, তপন গগৈ জিন্দাবাদ, ভুবন গাম জিন্দাবাদ, ভুবন গাম জিন্দাবাদ। গতিকে আমি সকলোৱে একেলগে এইবাৰ নিৰ্বাচন 19 এপ্ৰিল তাৰিখে সকলোৱে শতকৰা 100% লোকে এই নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াত আপোনালোকে অংশগ্ৰহণ কৰক, পদুমৰ ছবিত ভোট দিয়ক আৰু সকলোৱে মাজুলীৰ উন্নয়ন দৃঢ়তাৰে